আমি আজি যোনটো বস্তু পঢ়িবলৈ ওলাইছোঁ সেইটো হৈছে ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন ফৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন। আমাৰ এই বস্তুটো আমাৰ ডেৰাইভেশ্যন কৰিবলৈ আমাৰ আহে, আমি ধৰি লোৱা হৈছে কনচিডাৰ এ ৰিয়েকশ্যন। আমি এটা যিকোনো ৰিয়েকশ্যন আমি কনচিডাৰ ধৰি লোৱা হৈছে R2P। আমি যেনেকৈ জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনত কৰিছিলোঁ তেনেকুৱাকৈ আমি এতিয়া কৰিবলৈ ট্ৰাই কৰিম। আমি এতিয়া ধৰি লৈছোঁ এটা যিকোনো এটা ৰিয়েকশ্যন R2P। এতিয়া আমি চাব লাগিব, ধৰি লোৱা হৈছে এই ৰিয়েকশ্যনটোৰ ৰেট ল' পৰা আমি উলিয়াই লওঁ। ইয়াৰ যদি এই ৰিয়েকশ্যনটোৰ ৰেট ল'টো আমি উলিয়াওঁ, ৰেট ল' মানে কি, ৰেট ইকুৱেল, আমি ৰেট ল'ত কে মানে এইটো কনষ্টেণ্ট আহিলে আৰু কি হয় ৰিয়েক্টেণ্টৰ কনচেণ্ট্ৰেশ্যন টু দি পাৱাৰ এক্স। ইয়াত আমি এটাই লৈছোঁ সেইকাৰণে ওপৰত এক্স লৈছোঁ। গতিকে এই এক্সটো কিমান আমাক এতিয়া কৈছে, এই ইকুৱেশ্যনটো আমি কাৰ কাৰণে কৰিবলৈ কৈছে, এই ইকুৱেশ্যনটো কৈছে আমাক ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে কৰা। গতিকে অৰ্ডাৰ ইকুৱেল অৰ্ডাৰ এক্স ইকুৱেল কিমান হ'ব 1। গতিকে ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে কৈছে, গতিকে অৰ্ডাৰ এক্স ইকুৱেল গৈ আমি কিমান পালোঁ 1। গতিকে আমি কিমান হ'ব ৰেট ইকুৱেল কে আৰ টু দি পাৱাৰ কি হ'ব 1 হ'ল। মানে কি হ'ল ৰেট ইকুৱেল কে আৰ হ'ল। আমি এতিয়া এই বস্তুটো আমি পাই গ'লোঁ। এতিয়া আমাৰ নেক্সট কথাটো আহিলে, আমি এতিয়া এই ৰেট ল' পৰা আমি উলিয়াই ল'লোঁ। আমি এতিয়া নেক্সট আমি উলিয়াব লাগে আমাৰ ইয়াৰ ডিফাৰেঞ্চিয়েল ইকুৱেশ্যনটো উলিয়াব লাগে। মানে ডিফাৰেঞ্চিয়েলত যদি আমি লিখোঁ, আমি প্ৰডাক্টটো নিলিখোঁ, অকল ৰিয়েক্টেণ্টটো লিখিম ৰেট ইকুৱেল। গতিকে আমাৰ ৰিয়েক্টেণ্টটো সদায় কমি যায়, গতিকে মাইনাছ আহিব ডি আৰ বাই ডি টি হ'ল। গতিকে আমি আগৰ যে পাইছিলোঁ এইটো 1 দিওঁ, এইটো 2 দিওঁ হ'ল। এতিয়া আমি এই 1 আৰু 2ৰ পৰা এই যে ৰেটৰ এই ভেলুটো যদি ইয়াত বহাই দিয়া, তেতিয়া আমি কি পাম মাইনাছ আগৰ নিচিনা একেই গোটেই বস্তুটো মাইনাছ ডি আৰ বাই ডি টি ইকুৱেল আমি কিমান হ'ব কে আৰ হ'ল। এতিয়া তোমালোকে এটা কথা চোৱা, আমি এইটো ইণ্টিগ্ৰেটেড ৰেট ইকুৱেশ্যন হয়, আমি সেইকাৰণে কি কৰিলোঁ দুয়োফালে ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। ইণ্টিগ্ৰেশ্যনৰ সুবিধাৰ কাৰণে আমি এটা কাম কৰোঁ, ছেমকেইটা ছেম ফালে লৈ আহোঁ। মানে ইয়াত ছেম মানে কি, ইয়াত আৰ এইটো আৰ আছে, এই আৰটো ইয়ালৈ লৈ আহোঁ, ডি টিটো তালৈ লৈ গুচি যাওঁ। গতিকে কি হ'ব আমি চাওঁ মাইনাছ ডি আৰ বাই আৰ ইফালে আহিলে কে ডি টি। আমি এতিয়া কাম এটা কৰোঁ, দুয়োটা ছাইডে ইণ্টিগ্ৰেশ্যন কৰি দিওঁ। ইণ্টিগ্ৰেটিং বোথ ছাইড। আমি কি কৰোঁ এতিয়া, যদি দুয়োটা ছাইডে আমি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ, দুয়োটা ছাইডে যদি ইণ্টিগ্ৰেটিং বোথ ছাইড কৰি দিওঁ, তেতিয়া কি হ'ব মাইনাছ ইণ্টিগ্ৰেশ্যন, এইটো অলপ ফিজিক্সৰ বস্তুৰ নিচিনা একেই, গতিকে কৰি ভাল পাবা। দুয়োফালে যদি আমি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ কে ডি টি। এতিয়া তোমালোকে জানা বিভিন্ন আমাৰ ইণ্টিগ্ৰেশ্যনৰ কি হৈছে, আমি এইটো দুয়োফালে ইণ্টিগ্ৰেশ্যন কৰি দিলোঁ। আমি এতিয়া এই দুয়োফালে ইণ্টিগ্ৰেশ্যন কৰাৰ পিছত আমি এটা বস্তু জানো, যদি ইণ্টিগ্ৰেশ্যন ডি এক্স বাই যদি তুমি এক্স কৰা তেতিয়া কি হয়। যদি তোমালোকে ইণ্টিগ্ৰেশ্যন যদি ডি এক্স বাই এক্স কৰা, তেতিয়া আমি কি পাওঁ, সদায় কি পাওঁ এল এন এক্স হ'ল। এইটো কি পাওঁ ইণ্টিগ্ৰেশ্যন ডি এক্স বাই এক্স কৰিলে এল এন এক্স। এতিয়া এল এন মানে কি, এল এন মানে হৈছে এক্সপনেনচিয়েল লগ। এইটো কি হয় এক্সপনেনচিয়েল লগ। এতিয়া এই এল এনটো লগলৈ তুমি কনভাৰ্ট কৰিব পাৰা, যদি তোমালোকে লগ জানা তেতিয়াহে তুমি এই বস্তুটো জনা সম্ভৱ হয়। যদিও নাজানা তথাপিও মই কৈ দিছোঁ, এই এল এনক যদি লগলৈ কনভাৰ্ট কৰিব হয়, আগত তুমি 2.303 এটা বহাই দিবা। বহাই দিয়াৰ লগে লগে এল এনটো লগলৈ কি হ'ব কনভাৰ্ট হৈ গুচি যাব। গতিকে ইমানখিনি জানিলে আমাৰ যথেষ্ট হ'ব। গতিকে আমি এতিয়া এপ্লাই কৰোঁ। এতিয়া তোমালোকে দেখিছা দুয়োফালে যদি ইণ্টিগ্ৰেশ্যন কৰোঁ, মাইনাছ ডি আৰ বাই আৰ, এইটো ডি এক্স বাই এক্স টাইপত হৈছে, গতিকে মাইনাছ কি হ'ব এল এন কি হ'ব আৰ হ'ব হ'ল। আৰু এইটো এটা কনষ্টেণ্ট, আমি আগতে পাই আহিছিলোঁ যদি ইণ্টিগ্ৰেশ্যন
কে ডিটি আমি যদি কৰিছিলোঁ কনষ্টেণ্টটো বাহিৰলৈ ওলাই আহে ইণ্টিগ্ৰেশ্যন যদি ডিটি হয় কি কৰিম কে টি হ'ল আমি এতিয়া তেনেকৈ এইটো যদি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ কে টি প্লাছ আই মানে হৈছে এটা কি কনষ্টেণ্ট আহে এইটো হৈছে ইণ্টিগ্ৰেশ্যন কি বুলি কয় কনষ্টেণ্ট বুলি কয় দেই এইটোক এটা আমি ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট বুলি কয় তোমালোকে নিশ্চয় ধৰিব পাৰিছা এটা ইণ্টিগ্ৰেশ্যন এতিয়া আমাৰ কাম হৈছে এই ln r এইটো কৰি গ'লো এতিয়া এই আই যে উলিয়ালোঁ এই তুমি আই ভেলুটো তুমি উলিয়াব লাগে এতিয়া আই ভেলুটো উলিয়াবলৈ হ'লে তোমালোকে কি কৰিছা একদম তোমালোকে একদম ওপৰলৈ যাব লাগিব তাৰ কাৰণে মই দেখাইছোঁ এই যে r যে ল'লা rটো p লে গৈছে হ'ল যেতিয়া ৰিয়েক্টেণ্টটো একদম ষ্টাৰ্টিঙতে আৰৰ পৰিমাণ আমি কিমান লৈছিলোঁ সেই আগৰ ইকুৱেশ্যনটো ফাৰ্ষ্ট জিৰ' অৰ্ডাৰ ৰিয়েকশ্যনত কৰাৰ দৰে যেতিয়া টি ইকুৱেলটো যেতিয়া জিৰ' হয় টাইম এতিয়া যেতিয়া জিৰ' আছিলে আৰৰ ভেলুটো কি আছিলে সৰ্বোচ্চ নাছিল জানো আমি একদম যিমান লৈছিলোঁ সিমান থাকিব আমি ধৰি লোৱা হৈছে আমি এতিয়া চোৱা তোমালোকে মই ইয়াত লিখি দিছোঁ আকৌ এবাৰ ধৰি লোৱা ইয়াত আৰটো কি বুলি লিখিছা পি হ'ল আৰটো পি আছিলে আমি ধৰি লৈছোঁ এই আৰৰ ইনিচিয়েল কনচেন্ট্ৰেশ্যন মানে ইনিচিয়েল মানে একদম ষ্টাৰ্টিঙতে যে টি ইকুৱেল জিৰ' আছিলে যে আৰৰ কনচেন্ট্ৰেশ্যন আমি কিমান আছিলে বুলি ধৰিছিলোঁ আৰ নট বুলি ধৰিলোঁ এইটো হৈছে আৰ নটটো কি হয় একদম ষ্টাৰ্টিঙতে ইয়াৰ পৰিমাণ পি পৰিমাণ তেতিয়া কিমান আছিলে যেতিয়া ষ্টাৰ্টিঙতে প্ৰডাক্টটো ফৰ্ম হোৱাই নাছিলে যেতিয়া তুমি ষ্টাৰ্টিঙতে আৰটো লৈছিলা পিটো ফৰ্ম হৈছিলে জানো হোৱাই নাছিলে এতিয়া এইটো কিমান হ'ব জিৰ' আৰু আৰ ইকুৱেলটো কিমান আছিলে আৰ ইকুৱেলটো আমি কিমান ল'লোঁ আৰ ইকুৱেলটো আৰ নট গতিকে এই ভেলুকেইটা তাত বহাই দিওঁ গতিকে আমি এই ইকুৱেশ্যনটো আমি দি লওঁ 3 দি লওঁ হ'ল এই ইকুৱেশ্যনটো আমি কি দি দিলোঁ 3 দি দিলোঁ গতিকে এই ভেলুকেইটা ইয়াত বহাই দিওঁ 3 নম্বৰ এই ইকুৱেশ্যনটোত বহাই দিওঁ গতিকে আৰ ইকুৱেলটো আমাক আৰ ইকুৱেলটো কিমান দিছে আৰ নট গতিকে এই আৰৰ জেগাত কি বহাম আৰ নট বহাম গতিকে মাইনাছ ln আৰ নট হ'ল কে টি ভেলুটো কিমান আছিলে 0 এই টি জেগাটোত আমি কি বহাব পাৰিম 0 কে ইনটু 0 প্লাছ আই গতিকে আমি কিমান পাই গ'লোঁ আই ইকুৱেল মাইনাছ ln আৰ নট হ'ল আই ভেলুটো আমি কিমান পাই গ'লোঁ ln আৰ নট এতিয়া এই যে আই আছিলে এই ভেলুটো ইয়াত বহাই দিম বহাই দিলে কি পাম মাইনাছ ln আৰ ইকুৱেল কে টি এইটো কি আছিলে এইটো যদি বহাই দিওঁ মাইনাছ ln আৰ নট হ'ল এতিয়া আমি কি হ'ল আমি কে ভেলুটো উলিয়াই ল'ম হ'ল এতিয়া আৰ নটটো ইফালে লৈ যাওঁ গতিকে কি হ'ব কে টি ইকুৱেল ln আৰ নট মাইনাছ ln আৰ হ'ল তোমালোকে এটা বস্তু চোৱা লগ এক্স মাইনাছ যদি ln এইটো ln আৰ নট বা ln এক্স মাইনাছ ln আৰ হয় গতিকে এই ভেলুটো তললৈ কি লগৰ নিয়মমতে গুচি আহে গতিকে কি পাবা কে টি ইকুৱেল ln আৰ নট বাই কি হ'ব আৰ হৈ যাব হ'ল গতিকে কে ভেলুটো আমি পাই যাম এতিয়া কে ইকুৱেল 1 বাই টি ইটো লৈ গুচি আহিলোঁ ln আৰ নট বাই কি হ'ল আৰ হৈ গুচি গ'ল হ'ল গতিকে আমি এইটো এটা ইকুৱেশ্যন আমি পাই গ'লোঁ এইটো এটা পাই গ'লোঁ আৰু এইটো যদি তুমি লগতো লিখিব বিচাৰা তেতিয়া কি হ'ব তেতিয়া আমি ইয়াত লিখি দিছোঁ লগলৈ যদি লৈ যোৱা কে ইকুৱেল এই lnটো যদি আঁতৰাই লগ লিখিবলৈ হয় আগত কি দিব লাগিছিলে তোমালোকক মই সেই আগত ছাইডত মই ইয়াত কৈ থৈছিলোঁ কি দিব লাগে 2.303 গতিকে দি দিয়া কে ইকুৱেল টি lnটো আমি কি কৰিলোঁ লগ কৰি দিলোঁ গতিকে আগত কি আহিব 2.303 লগ কি হ'ব আৰ নট বাই আৰ হৈ গ'ল এইটো আমি এইগোটাই আমি উলিয়াব লাগে এই বস্তুটোতে তোমালোকে কি হয় উলিয়াবলৈ আহিব গতিকে আমি এতিয়া পঢ়িম গ্ৰাফ এতিয়া তোমালোকে উলিয়াব লাগে আমাক গ্ৰাফ উলিয়াব দিব ফাৰ্ষ্ট অৰ্ডাৰৰ কাৰণে ln আৰ ভাৰ্চেছ কি টাইম ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে আমি যেতিয়া এই গ্ৰাফডাল উলিয়াম গতিকে আমি গ্ৰাফডাল উলিয়ালে আমি গম পাওঁ প্ৰথমতে এইটো যে দিছে এইটো কি হয় সদায় y হ'ব এইটো y এইটো কি হ'ব টাইমটো x মানে আমি এতিয়া ফৰ্মুলাটো আমি কি হ'ব y ইকুৱেল mx প্লাছ কি c হ'ল তোমালোকে এটা কথা ইয়াত মন কৰিছা যে yটো সদায় কোনটো চাইডে থাকে লেফ্ট চাইডে থাকে গতিকে yটো লেফ্ট চাইডে সদায় আনিব লাগিব
আৰু বাকিকেইটা ৰাইট সাইডে গতিকে আমি এইকেইটা যে উলিয়াম ln r ভাৰ্চেছ টাইম গতিকে ইকুৱেশ্যনটো তোমালোকে এতিয়া ডেৰাইভ এইমাত্ৰ কৰি আহিছা গতিকে সেইটো তুমি মনত ৰাখিব লাগিব এইটো গ্ৰাফৰ কাৰণে গতিকে ইকুৱেশ্যনটো কি আছিলে k ইকুৱেল 1 বাই এইটো 1 দে 1 বাই ভালকৈ লিখি লৈছোঁ k ইকুৱেল 1 বাই t ln r নট বাই r হল গতিকে আমি এই t টো এফেল লৈ গ'লো গতিকে আমাৰ এইটো কি হৈ গ'ল kt হৈ গ'ল ln r নট আৰু এই বস্তুটো যদি ln r নট বাই কিবা এটা যদি ডিভাইড হৈ থাকে তেতিয়া এই বস্তু কি হয় মাইনাছত লৈ যাব পাৰি ln হল এটা আমি কৰি ললো এতিয়া আমি গম পাওঁ আমি উলিয়াব কি কৈছে এইটো চোৱা তোমালোকে ln r ভাৰ্চেছ টাইম গ্ৰাফ মানে y টো কি হৈছে ln r মানে এই ln r টো আমি কি সদায় লেফট সাইডে ৰাখিব লাগিব তেতিয়াহে আমি y ভ্যালুটো আমি এইটো এফেল লৈ আহোঁ ln r হৈ গ'ল আৰু এফালে এইটো লৈ যাওঁ -kt প্লাস ln r নট হল এটা তোমালোকে এটা বস্তু চোৱা এই যে ln r আছে ln r টো আমি কি পালো এটো y নহয় নে এটো y এই t টো টাইম নহয় নে গতে টাইমটো আমাক কি আছিল এটো x নহয় জানো এটো আমি কি পালো x পাই গলো হল আৰু ইয়া আগৰটো তেতিয়া হলে আগৰটো কি হ'ব m হ'ব y ইকুৱেল mx আৰু বাকি দখ কি হ'ব c এটো c নহয় জানো গতিকে আমি গোটেইকেইটা বস্তু পাই গলো গতিকে আমি এতিয়া চোৱা তোমালোকে ইয়াত m ইকুৱেল কিমান পালো -k y ইকুৱেল m ইকুৱেল কিমান পালো -k গতিকে y ভ্যালুটো আমি পাই গলো ln r পাই গলো তাৰ পিছত তোমালোকে এই হেৰি ভ্যালুটো পাইছা আৰু x ৰ ভ্যালুটো তোমালোকে কি পালা t বুলি পালা আৰু c ভ্যালুটো তোমালোকে কি পালা ln r নট পাই গলা c টো হৈছে ইন্টাৰসেপ্ট আগৰ ক্লাছত মই কৈ আহিলো এতিয়া তোমালোকে চোৱা এতিয়া গ্ৰাফডাল আমি প্লট কৰিম চোৱা এটা গ্ৰাফডাল প্লট কৰিলে ওপৰ ফালে কি হ'ব আমি কৈছিলো y টো হতে ওপৰ ফালে থাকে y টো কিমান ln r গতিকে ln r টো আমি এফালে যদি প্লট কৰো এটো ওপৰলে যাব আৰু এটো সাইডে কি যাব x টো কি টাইম টো হল এটা তোমালোকে চোৱা গ্ৰাফডাল কেনেকুৱা হ'ব যেতিয়া মই কৈছিলো m ইকুৱেল টু কি -k মানে যদি স্লোপ টো মাইনাসত থাকে আমাৰ কি হয় গ্ৰাফডাল যিকোনো এটা বিন্দু বা তললে আহে সদায় কি হয় তললে আহিব আৰু এইডখৰ পৰা এইডখৰলৈ ডিসটেন্সটো আমাৰ কি হ'ব এটো ইন্টাৰসেপ্ট ln r নট গতিকে এইডখৰ তুমি লিখি দিব পাৰা এটো হৈছে ln r নট আমি এটো হৈছে ফাৰ্স্ট অৰ্ডাৰৰ কাৰণে এটো গ্ৰাফ এটা গ্ৰাফ হৈ গ'ল তোমালোকে ইয়াত আকৌ দুটা গ্ৰাফ ৰাখিবলৈ দিয়ে আৰু এটা তোমালোকে দুটা ইকুৱেশ্যন পাইছিলা তে নেক্সট গ্ৰাফটো হৈছে তোমালোকে কিহৰ ওপৰত ৰাখিব লাগিব log মই কৈছো লিখি পেলাই দিছো r নট ভাৰ্চেছ r নট বাই r ভাৰ্চেছ t গ্ৰাফ নেক্সট এটো গ্ৰাফ এটা তাৰ কাৰণে আমি সেকেন্ড ইকুৱেশ্যনটো লগৰ যোনটো আছিল আমি হেতু ইউজ কৰো গতে তাত আছিল k ইকুৱেল আমি কিমান পাইছিলো 1 বাই t আৰু এটা 2.303 আছিল মই এটা লিখি লৈছো 2.303 log r নট বাই r হল এটো এই ভ্যালুটো কি আমাৰ এটো কি প্ৰথমতে আছে গতিকে এটো কি হ'ব y হ'ব গতিকে এটো হৈছে y হল আৰু টাইমটো আমি জানো টাইমটো হৈছে x আমি y টো হতে লেফট সাইডে আনিব লাগে গতিকে এই বস্তুটো আমি কি কৰি দিম লেফট সাইডে লৈ যাম গতিকে তুমি এটো বস্তু লেফট সাইডে মানে কি এফালে যদি লৈ আহা কি হ'ব গতিকে আমি এটা বস্তু চাও log r নট ভাৰ্চেছ r এটো তোমালোকে এটো কি কৰিলা kt by 2.303 হল তোমালোকে এটো বস্তু গম দেখিলা হল এটো আমি কৰিলো এটা তোমালোকে এটা বস্তু চোৱা তোমালোকে এটা বস্তু মন কৰা এটো হৈছে y হল এটো আমি y পাই গলো হল গতিকে আমি ইয়াত এই t কি x গতিকে t টো অলপ বাহিৰত লিখি লওঁ এটো t টো কি x ইয়া আগৰ এটো কি হ'ব তেতিয়া হলে m বুজি পালা হল এটো পালো x আৰু ইয়াত c আছে নি ইয়াত কিবা আছে নি c নাই c ভ্যালুটো কিমান হ'ব প্লাস কি ইয়াত 0 মানে c ভ্যালুটো কিমান হৈ গ'ল 0 মানে ইয়াৰ ইন্টাৰসেপ্ট নাই হল গতিকে তোমালোকে এটা গ্ৰাফটো কেনেকৈ পাবা যদি আমি গম পালো
এডাল যদি আমি এনেকৈ লওঁ এডাল যদি আমি লওঁ লগ r0 বাই r গ্ৰাফ এডাল এইফালে ওপৰলৈ গৈছে এইটো হৈছে কি টাইম গ্ৰাফ এডাল এতিয়া তোমালোকে এটা কথা মন কৰা যেতিয়া যিকোনো এটা বস্তু c0 মানে এই বস্তুটো ইণ্টাৰসেপ্টে নাই গতিকে কোপা যাব অৰিজিনৰ পৰা যাব আৰু ইয়াত m টো কি হয় পজিটিভ নহয় জানো m টো হৈছে k বাই কি 2.303 গতিকে আমাৰ গ্ৰাফডাল কেনি যাব এনেকৈ ওপৰলৈ যাব হল গতিকে আৰু ইয়াৰ m টো কিমান হৈছে m ইকুৱেল k বাই 2.303 হল এইটো হৈছে আমাৰ log r0 বাই r ভাৰ্সেছ t গ্ৰাফ গতিকে এইটোৱে হৈছে আমাৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে তোমালোকে গ্ৰাফে হেতি বুজাই দিলোঁ তোমালোকে অলপ ট্ৰাই কৰিবা